নমস্কাৰ পুনৰবাৰ এটা নতুন বিষয় লৈ এই ভিডিঅটো প্ৰস্তুত কৰিছো সকলোকে স্বাগতম জনাইছো পোহৰ দীপলৈ প্ৰথম ভিডিঅটো বনাওতে বহুজনে অভিযোগ কৰিছে অভিযোগ আসলতে নহয় তেওঁলোকে মোক ভাল পায় তেওঁলোকে মোক কৈছে তুমি ভিডিঅ এটা বনালে যিমানখিনি অসমীয়া কথা কোৱা তাৰ সমানকৈ তুমি ইংৰাজীও ব্যৱহাৰ কৰা গতিকে যিমান পাৰা তুমি ইংৰাজীটো ব্যৱহাৰ নকৰিবা অসমীয়াতে ক'বলৈ যত্ন কৰিবা মই তাকে প্ৰয়াস কৰিম কিন্তু বেছি কথা নকোৱা মানুহ আমিবোৰ গতিকে কথা কওঁতে দুই এটা ইংৰাজী শব্দ ব্যৱহাৰ হয় তাৰ বাবে প্ৰথমে ক্ষমা বিচাৰিছো আৰু যিমান পাৰো অসমীয়াতে ক'বলৈ চেষ্টা কৰিম আজি এই ভিডিঅটো এতিয়া ভিডিঅ বুলি ক'লে মই ভিডিঅই ক'ব লাগিব ভিডিঅ বুলি ক'ব লাগিব গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান কওঁতে আসলতে আহি যায় তথাপিও যিমান পাৰো যিখিনি ইংৰাজী নকলে নহয় ইংৰাজী ব্যৱহাৰ নকৰিলে নহয় হেবিলাক নকৰো আৰু যথাসম্ভৱ অসমীয়াত ক'বলৈ চেষ্টা কৰিম আৰু আজি বিষয়টো অলপ হুকিয়া গতিকে মই সৰু সৰু বিষয়বিলাক লৈহে ভিডিঅ'বিলাক প্ৰস্তুত কৰিছো আৰু বহুত ডাঙৰ বিষয় বা কোনো জ্ঞান দিবলৈ নহয় মই কেৱল সোঁৱৰাই দিবলৈহে ভিডিঅ'বিলাক প্ৰস্তুত কৰিছো যদি আপোনালোকে ভাবে যে ডাঙৰ ডাঙৰ বিষয় শিকিম ডাঙৰ ডাঙৰ জ্ঞান ল'ম তেনেহ'লে গুগলে সহায় কৰিব অন্যান্য যিবিলাক ভিডিঅ' আছে ডাঙৰ ডাঙৰ অন্য যিবিলাক বিকল্প আপোনালোকে যিবিলাক ধৰণৰ জ্ঞান পাব বিচাৰে তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চালে নিশ্চয় তেনেকুৱা ধৰণৰ জ্ঞান পাব কিন্তু মোৰ ভিডিঅ'বিলাকত সৰু সৰু বিষয়বিলাক লৈ আলোচনা কৰিম গতিকে যিসকল আগ্ৰহী তেওঁলোকে শুনিব আৰু ভাল পালে জনাব গতিকে আজি বিষয়টো হৈছে প্ৰেম আৰু বিশ্বাস প্ৰথমে এই প্ৰেম আৰু বিশ্বাসৰ কথা কোৱাৰ আগতে প্ৰেম আৰু বিশ্বাস দুইজন যে এজন বন্ধু তেনে এটা কাহিনীৰে মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো প্ৰেম আৰু বিশ্বাস দুইজন এজন ভাল বন্ধু যাক আমি ইংৰাজীত বেষ্ট ফ্ৰেণ্ড বুলি কওঁ তেওঁলোক একেখন স্কুল বিদ্যালয় একেখন মহাবিদ্যালয়তে পঢ়িছিল আৰু একেলগে পঢ়া বন্ধু হিচাপে প্ৰেম আৰু বিশ্বাসে গৰমৰ বন্ধত পৰিকল্পনা কৰিলে যে তেওঁলোক কৰবালৈ ফুৰিবলৈ যাব সেয়ে দুয়োৱে সিদ্ধান্ত ল'লে যে তেওঁলোকে মৰুভূমি ফুৰিবলৈ যাব মৰুভূমি চাবলৈ যাব মৰুভূমি ফুৰিবলৈ যাব হেতুকে তেওঁলোকে মৰুভূমিলৈ গ'ল আৰু দুয়ো একেলগে গৰমৰ বন্ধ মৰুভূমিত কিছুদিন অতিবাহিত কৰিম বুলি তেওঁলোক ওলাই গ'ল আৰু এইদৰে তেওঁ মৰুভূমিত গৈ খোজ কাঢ়িবলৈ ধৰিলে প্ৰেম আৰু বিশ্বাসে মৰুভূমিত গৈ খোজ কাঢ়িলে পছন্দ গৰম আৰু গৰমৰ মাজে মাজে দুয়ো খোজ লৈছে মৰুভূমিৰ মাজত এই খোজ লৈ থাকোতে প্ৰেম আৰু বিশ্বাসৰ মাজত অলপ তৰ্কাতৰ্কি হয় সেই তৰ্কাতৰ্কিৰ বাবে বিশ্বাসৰ খং উঠিল আৰু খং উঠাৰ লগে লগে বিশ্বাসে প্ৰেমক এটা চৰ সোধালে চৰ সোধোৱাৰ লগে লগে প্ৰেমৰ বেয়া লাগিল আৰু প্ৰেমে বালিত লিখিলে যে আজি মোক প্ৰিয় বন্ধুৱে চৰিয়ালে আৰু এই সকলোবোৰ কথা বিশ্বাসে চাই আছিল তাৰ পিছত প্ৰেমে সেই লিখাৰ বাদে আৰু একো নকৰিলে আৰু বিশ্বাসেও চাই ৰ'ল প্ৰেমক আৰু এইদৰে দুয়ো আকৌ আগবাঢ়িলে গৈ থাকিল কিছুদূৰ যোৱাৰ পাছত প্ৰেম অৱশ হৈ পৰিল পানী পিহা লাগিছে পানী শেষ হৈছে তেওঁলোকৰ তাত যিখিনি পানী লৈ গৈছিল তেওঁলোকৰ সকলোবিলাক শেষ হৈছে লাহে লাহে তেওঁলোকৰ ভাগৰ লাগিছে আৰু প্ৰেমৰ অত্যাধিক পিয়াহ লাগিছে অলপ দূৰ যোৱাৰ পাছতেই তেওঁলোকে এটা পুখুৰী সদৃশ নহয় পুখুৰী বুলিয়ে তেওঁলোকে ভাবি দেখিলে যে দূৰৰ পৰা এটা পুখুৰী আছে আৰু প্ৰেমৰ যিহেতু বেছিকৈ পিয়াহ লাগি আছিল সেয়ে প্ৰেমে দৌৰি দৌৰি পুখুৰীটো পাৰ পালে আৰু তাতে পানী খাবলৈ আৰম্ভ কৰিলে কিন্তু ওচৰত গৈ দেখিলে যে হেতু পুখুৰী নাছিল আসলতে মৰুদ্যান আছিল মৰুদ্যানত প্ৰেমে পানী খাবলৈ যাওঁতে প্ৰেম তাতে ৰৈ গ'ল আবদ্ধ হৈ গ'ল আৰু ওলাব নোৱাৰা অৱস্থা হ'ল তাৰ পৰা তেতিয়া প্ৰেমে চিঞৰি বিশ্বাসক মাতিলে বিশ্বাস যে মই ইয়াতে ৰৈ গ'লো মই ইয়াৰ পৰা ওলাব পৰা নাই মোক তুমি সহায় কৰা আৰু হে দেখি বিশ্বাসে দৌৰি দৌৰি প্ৰেমৰ ওচৰলৈ গ'ল আৰু প্ৰেমক সহায় কৰিবলৈ যত্ন কৰিলে আৰু পিছত প্ৰেমক উদ্ধাৰ কৰিলে প্ৰেমক উদ্ধাৰ কৰাৰ পিছত প্ৰেমে বিশ্বাসক ধন্যবাদ জনালে আৰু অলপ দূৰ গৈয়ে এটা পাথৰ পালে
আৰু সেই পাথৰত প্ৰেমে লিখিলে যে আজি মোৰ প্ৰিয় বন্ধুৱে মোৰ জীৱন ৰক্ষা কৰিলে। তেতিয়া বিশ্বাসে প্ৰেমক সুধিলে যে আমি প্ৰথমবাৰ তোমাক মই চৰিয়ালোঁ, তুমি তেতিয়া বালিত লিখিলা, আৰু এইবাৰ তোমাক মই ৰক্ষা কৰিলোঁ, তুমি শিলত লিখিলা, কিয়? প্ৰেমে উত্তৰ দিলে যে ভুলবোৰ সদায় কিছু ভুল আমি সদায় বালিত লিখিব লাগে, যাতে তাক বতাহে মোহাৰি পেলাব পাৰে, আৰু যিবিলাক কামে মানুহৰ জীৱন ৰক্ষা কৰে, আনক সহায় কৰে, সেইবোৰ আমি শিলত লিখিব লাগে, যাতে কেতিয়াও সেইবোৰ মোহাৰ খাই নাযায় বা বতাহে তাক মোহাৰি পেলাব নোৱাৰে। কথাটো এই কাহিনীটো এইখিনিতে শেষ হৈছে। যদিও কাহিনীটো যথেষ্ট সৰু আৰু চাবলৈ গ'লে একোৱেই নাই, কিন্তু ভাবিবলৈ গ'লে ইয়াতে বহুত কিবা কিবি আছে। প্ৰেম আৰু বিশ্বাস, বিশ্বাস অবিহনে প্ৰেম হ'ব নোৱাৰে, আৰু এই বিশ্বাস আৰু প্ৰেম যে দুয়ো বন্ধু, এইটো আমাৰ জীৱনৰ ক্ষেত্ৰতো কথাবিলাক একেই। দুইটা বস্তু সমানে থাকিব লাগিব। আৰু এই কথাখিনিৰ পৰা কি বুজি পালে আপোনালোকে, বা আমি ব্যক্তিগত জীৱনটো আমি কেনেধৰণে অতিবাহিত কৰা উচিত, আমি আমাৰ জীৱনটো কিদৰে অতিবাহিত কৰা উচিত, নিশ্চয় এই কথাখিনিৰ পৰা, কাহিনীটোৰ পৰা আপোনালোকে কিছু হ'লেও উপলব্ধি কৰিব পাৰিছে। আমি সৰু সৰু ভুল কিছুমানত আমি এটা সম্পৰ্ক শেষ কৰি পেলাওঁ, সৰু সৰু কথাবোৰতে আমি এটা সম্পৰ্ক ধ্বংস কৰি পেলাওঁ, নষ্ট কৰি পেলাওঁ, আমি ইজনে আনজনক দেখিব নোৱাৰা হওঁ। আজিকালি পৰিৱেশটোত এই কাহিনীবিলাক অলপ বেছি। কিন্তু আমাক যে সহায় কৰিছিল, আমি যে ইজনে সিজনৰ কাৰণে কিমানখিনি আগুৱাই আহিলোঁ, আমি সেই কথাবোৰ পাহৰি যাওঁ। আমি সৰু সৰু ভুলবিলাকত আমি এটা সম্পৰ্ক ধ্বংস কৰি পেলাওঁ, কিন্তু আমি ইজনে সিজনৰ প্ৰতি কৰা যি কৰ্ম, সেই কৰ্মবিলাকক ভাল, ইতিবাচক, যিটো গুৰুত্বপূৰ্ণ কৰ্ম, সেইবিলাকক আমি পাহৰি পেলাওঁ। গতিকে সম্পৰ্ক এটা আগুৱাই নিবলৈ প্ৰেম, বিশ্বাস এই দুয়োটা সমানেই লাগিব। গতিকে এইটোৱে আছিল কাহিনীটোৰ হয়তো মূল কথা। গতিকে আৰু বিভিন্ন দিশ চিন্তা কৰিলে আপোনালোকে পাব। মই ভাবোঁ আপোনালোকে এইখিনি এবাৰ চিন্তা কৰি ইয়াৰ পৰানো কি শিকিলে, কি বুজিলে অলপ আপোনালোকে জনাব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।